Hello students. So through this video I am going to tell about the aims of education. So ছাত্ৰ ছাত্ৰীসকল এই ভিডিওটোৰ জৰিয়তে মই তোমালোকক আজি শিক্ষাৰ বিভিন্ন লক্ষ্যৰ সম্পৰ্কে কম বা আলোচনা আগবঢ়াম। The aims of education. আমি জানো যে every education system have some certain goals and definite aims and objectives. As you know that without proper aim, without proper planning and without proper goal, teaching and learning cannot be provided in a right way, in a right manner. হয় নাই যে প্ৰত্যেক শিক্ষাৰে কিছুমান লক্ষ্য বা উদ্দেশ্য থকা উচিত বা থাকে, কিয়নো পূৰ্ব নিৰ্ধাৰিত কিছুমান লক্ষ্য আৰু উদ্দেশ্যৰ অবিহনে আমাৰ শিক্ষণ প্ৰক্ৰিয়া আমি এটা শুদ্ধ পথেৰে প্ৰদান কৰিব নোৱাৰোঁ। আমি এটা শুদ্ধ পথত শিকিবও নোৱাৰোঁ, এটা শুদ্ধ পথত আমি কাকো ছাত্ৰ ছাত্ৰীক শিকাবও নোৱাৰোঁ। গতিকে দ্য প্ৰপাৰ এইম এনাবলছ আছ টু ডু ছামথিং প্ৰপাৰলি। সেইটো কাৰণে কি কৈছে যে কিবা এটা কথাৰ যদি এটা ডেফিনিট গ'ল আমি আগতীয়াকৈ নিৰ্ধাৰণ কৰি থওঁ, সি আমাক যিকোনো এটা কাম শুদ্ধভাৱে সঠিকভাৱে কৰাত সহায় কৰে। সেয়েহে শিক্ষাৰ বিভিন্ন ধৰণৰ লক্ষ্য আগতীয়াকৈ নিৰ্ধাৰণ কৰা আছে আৰু একৰ্ডিং টু আৱাৰ চিলেবাছ উই হেভ টু ষ্টাডি অফ দ্য ভেৰিয়াছ টাইপছ অফ এইম অফ এডুকেশ্যন ছাচ এজ ইণ্ডিভিজুৱেলিষ্টিক এইম অফ এডুকেশ্যন, ছ'চিয়েলিষ্টিক এইম অফ এডুকেশ্যন, ডেম'ক্ৰেটিক পেটাৰ্ণ অফ এডুকেশ্যন, vocational aim of education, spiritual and moral aim of education. গতিকে আমি শিক্ষাৰ বিভিন্ন লক্ষ্য আমাৰ আগতীয়াকৈ নিৰ্ধাৰণ কৰি থোৱা থাকে আৰু সেইসমূহৰ বিষয়ে আমি পঢ়িব লাগিব। আমাৰ চিলেবাছ অনুসৰি আমি বিভিন্ন ধৰণৰ শিক্ষাৰ লক্ষ্যৰ বিষয়ে আলোচনা আগবঢ়াব লাগিব বা পঢ়িব লাগিব। তাৰ সেইসমূহ হৈছে ব্যক্তিকেন্দ্ৰিক শিক্ষাৰ লক্ষ্য, ইণ্ডিভিজুৱেলিষ্টিক এইম অফ এডুকেশ্যন, সমাজকেন্দ্ৰিক শিক্ষাৰ লক্ষ্য, ছ'চিয়েলিষ্টিক এইম অফ এডুকেশ্যন, গণতান্ত্ৰিক শিক্ষাৰ লক্ষ্য, ডেম'ক্ৰেটিক এইম অফ এডুকেশ্যন, মৰেল এণ্ড স্পিৰিচুৱেল এইম অফ এডুকেশ্যন, যিটোক আমি কোৱা হৈছে নৈতিক আৰু আধ্যাত্মিক শিক্ষাৰ লক্ষ্য, আৰু ভকেশ্যনেল এইম অফ এডুকেশ্যন বা বৃত্তিমুখী শিক্ষাৰ লক্ষ্য। গতিকে নাও আই এম গোয়িং টু টেল এবাউট দ্য ইণ্ডিভিজুৱেলিষ্টিক এইম অফ এডুকেশ্যন। এই ভিডিঅ'টোৰ জৰিয়তে আজি মই তোমালোকক ক'ম যে ব্যক্তিকেন্দ্ৰিক শিক্ষাৰ লক্ষ্য বা ব্যক্তিতান্ত্ৰিক শিক্ষাৰ লক্ষ্য কি হয়। So individualistic aim of education is the main aim of whole education system. According to individualistic aim of education, in our education system, the prime place is given to the individual and the secondary place is given to the society. Here, individual is the central point. By individually, growth of individual is the main key point of individualistic aim of education. শিক্ষাৰ বিভিন্ন লক্ষ্যসমূহৰ ভিতৰত ব্যক্তিকেন্দ্ৰিক শিক্ষাৰ লক্ষ্য হৈছে অন্যতম। According to individualistic aim of education, growth of individual is the central point and key point of whole education system. গোটেই শিক্ষাৰ লক্ষ্যসমূহৰ ভিতৰত বা শিক্ষা ব্যৱস্থাৰ মূল বিষয়বস্তুটো বা মূল চাবিকাঠি কি হোৱা উচিত, যে শিক্ষাৰ লক্ষ্য কি হোৱা উচিত, ব্যক্তিসকলৰ বিকাশ ঘটোৱা। বুজি পাইছানে? ব্যক্তিৰ বিকাশ ঘটোৱাই হৈছে শিক্ষাৰ মূল লক্ষ্য আৰু এই শিক্ষাৰ এই লক্ষ্য অনুসৰি দ্য প্ৰাইম প্লেচ ইজ গিভেন টু দ্য ইণ্ডিভিজুৱেল, হিয়াৰ দ্য ছেকেণ্ডেৰী প্লেচ ইজ গিভেন টু দ্য ছ'চাইটি। এই শিক্ষাৰ এই লক্ষ্য অনুসৰি মুখ্য স্থান কাক দিছে? শিক্ষা ব্যৱস্থাত মুখ্য স্থান আমি এজন ব্যক্তিক দিয়া উচিত আৰু গৌণ স্থান বা দ্বিতীয় স্থান আমি কাক দিয়া উচিত? সমাজখনক দিয়া উচিত। According to the individualistic aim of education, every people have some definite but every people have some certain qualities, certain interest, certain creativity, etc. Some qualities, capabilities, talent, potentialities, etc. So through education we have to develop the inner potentialities and inner capabilities of the every child. গতিকে শিক্ষাৰ এই লক্ষ্য অনুসৰি কি কৈছে যে প্ৰত্যেক শিশুৰে জন্মগতভাৱে লাভ কৰা কিছুমান কি থাকে? গুণাৱলী থাকে, দক্ষতা থাকে, কিছুমান কৌশল জানে, সিহঁতৰ কিছুমান সুপ্ত প্ৰতিভা থাকে। গতিকে শিক্ষাৰ লক্ষ্য হোৱা উচিত কি? শিক্ষাৰ জৰিয়তে আমি সেই শিশুসকলৰ সেই দক্ষতা, সেই কৌশল, সেই গুণাৱলীসমূহক আমি কি কৰিব লাগিব? বিকশাই তুলিব লাগিব বুলি শিক্ষাৰ ব্যক্তিকেন্দ্ৰিক শিক্ষাৰ লক্ষ্যই কৈছিলে। Individualistic aim of education believe that self-realization is the
another main part of education system. Self realization, যে আত্মবিশ্বাস বা আত্মপ্ৰকাশ কৰাৰ সুবিধা দিব লাগিব আমি শিক্ষাৰ জৰিয়তে আমি ছাত্ৰ ছাত্ৰীক সেলফ ৰিয়েলাইজ কেনেকৈ কৰে সেলফ ৰিয়েলাইজেশ্যন কেনেকৈ কৰিব পাৰি সেই কথাটো আমি শিক্ষাৰ জৰিয়তে আত্মপ্ৰকাশ কেনেকৈ কৰিব পাৰি আত্মবিশ্বাসী কেনেকৈ হ'ব পাৰি সেই কথাবিলাক আমি শিকাব লাগিব and individualistic aim of belief that education should develop in according to the interest of the children কি কৈছে যে education should develop the according to the interest of the children যে শিক্ষা ব্যৱস্থাক আমি বিকাশ ঘটাব লাগিব কাৰ জৰিয়তে প্ৰত্যেকজন শিশুৰ ৰুচি অভিৰুচিৰ ওপৰত গুৰুত্ব আৰোপ কৰি আমি কি কৰিব লাগিব শিশুৱে কি বিচাৰিছে education should develop in accordance to the need of the children আমি কি কৰিব লাগিব সদায় শিশুৰ প্ৰয়োজনীয়তা কি তাহাঁতৰ কি বিচাৰিছে তাহাঁতৰ ইন্টাৰেষ্ট কি আছে তাহাঁতে কি জানিব বিচাৰিছে সেই কথাটোৰ ওপৰত গুৰুত্ব দিহে আমি শিক্ষা প্ৰদান কৰিব লাগিব individualistic aim of education believe that if we develop the every individual in our society then society will become developed automatically কি কৈছে if we develop properly each and every person of our society then society become developed automatically যে আমি যদি সমাজৰ প্ৰত্যেকজন ব্যক্তিক বিকশাই তুলো তেতিয়াহলে সমাজখন নিজে নিজে কি হ'ব বিকাশ হ'ব বা উন্নতি ঘটিব কি কৈছিলো মই যে শিক্ষাৰ ব্যক্তিকেন্দ্ৰিক লক্ষ্যৰ মূল উদ্দেশ্যটো হৈছে ব্যক্তিক বিকশাই তোলা ব্যক্তিক বেছি গুৰুত্ব দিয়ে আৰু সমাজখনক গৌণস্থান দিয়ে তেওঁলোকে কৈছে যে প্ৰত্যেক ব্যক্তিৰ কিছুমান গুণাৱলী থাকে কিছুমান টেলেন্ট থাকে কিছুমান সুপ্ত প্ৰতিভা থাকে আমি সেইসমূহ বিকশাই তোলাৰ ওপৰত গুৰুত্ব দিব লাগিব And individual freedom is the another key point of individualistic aim of education. We have to provide full freedom to the children in education system to choose their curriculum, to fulfill their needs. এইবিলাক হৈছে কি ফুল ফ্ৰীডম আমি ছাত্ৰ ছাত্ৰীক কি কৰিব লাগিব সম্পূৰ্ণ স্বাধীনতা দিব লাগিব তেওঁলোকৰ নিজস্ব ইচ্ছা অনুসৰি আমি পঢ়িবলৈ সিহঁতক শিকাব লাগিব গতিকে ফুল ফ্ৰীডম ইজ দ্য আনাদাৰ চেণ্ট্ৰেল পইণ্ট অফ ইণ্ডিভিজুৱেলিষ্টিক এইম অফ এডুকেশ্যন মহাত্মা গান্ধী স্বামী বিবেকানন্দ ফ্ৰবেল মণ্টেছৰী etc. These are the main supporter of individualistic aim of education. They believe that by development of the individual in education system, the society will develop automatically. Mahatma Gandhi, by supporting individualistic aim of education, M.K. Gandhi told that by education, I mean all-round development of the child, his mind, body and spirit. শিক্ষাৰ ব্যক্তিকেন্দ্ৰিক লক্ষ্যৰ সমৰ্থক হিচাপে মহাত্মা গান্ধীয়ে কৈছিলে যে শিক্ষা মানে মই এজন শিশুৰ শৰীৰ মন আৰু আত্মাৰ সৰ্বতোমুখী বিকাশক বুজো মহাত্মা গান্ধীয়ে কৈছিলে যে শিক্ষাৰ জৰিয়তে এজন শিশুক সকলো দিশৰ পৰা ডেভেলপ কৰা বা সকলো দিশৰ পৰা বিকাশ ঘটোৱাটোকে তেওঁ বুজো বুলি কৈছিলে গতিকে বাই এডুকেশ্যন আই মিন অল ৰাউণ্ড ডেভেলপমেণ্ট অফ দ্য চাইল্ড M.K. গান্ধীয়ে এটুকে কৈছিলে গতিকে আমি কি কৰিব লাগিব so through education we have to provide full freedom to the children to acquire their knowledge in accordance to their need and interest আমি শিশুবিলাকক তেওঁলোকৰ প্ৰয়োজনীয়তা তেওঁলোকৰ ইন্টাৰেষ্ট অনুসৰি কি কৰিব লাগিব শিক্ষা লাভ কৰাৰ ওপৰত গুৰুত্ব দিব লাগিব ইয়াত সোসাইটিক কেলে প্ৰাইম প্লেস দিয়া হৈছে সেকেন্ডাৰী প্লেস দিয়া হৈছে যেহেতু সমাজখনক ডেভেলপ কৰিলে নহব ফাৰ্স্ট অফ অল উই শুড ডেভেলপ দ্য ইণ্ডিভিজুৱেল অফ দ্য সোসাইটি ইণ্ডিভিজুৱেল অফ দ্য সোসাইটিক আমি কি কৰিব লাগিব সমাজৰ প্ৰত্যেকজন ব্যক্তিক আমি প্ৰথমতে কি কৰিব লাগিব বিকাশ ঘটাব লাগিব দেন সোসাইটি উইল বিকাম ডেভেলপ অটোমেটিক্যালি সমাজখনো তেতিয়া কি হ'ব নিজে নিজে ডেভেলপ হ'ব বুলি কৈছিলে ইয়াত আৰু এটা কথা কৈছে সোৱা accordingly the individual aim of education means free growth of individuality and helping every boys and girl to achieve the highest degree of individuality. It stated that individuality is the ideal of life. Individuality is the ideal of life.
শিক্ষাৰ এই লক্ষ্য অনুসৰি আমাৰ জীৱনৰ মূল আদৰ্শ হৈছে ব্যক্তিক বিকাশ সাধন কৰা আৰু শিক্ষাৰ এই লক্ষ্য অনুসৰি আমি কি কৰিব লাগিব প্ৰত্যেকজন ব্যক্তিক নিজৰ গুণাৱলীৰ জৰিয়তে নিজস্ব দক্ষতা অনুযায়ী নিজস্ব ইচ্ছা অনুযায়ী আমি সিহঁতক পঢ়া শুনাৰ মাজেৰে সিহঁতৰ ভিতৰৰ অন্তৰ্নিহিত যিবিলাক গুণাৱলী সেইসমূহৰ বিকাশ ঘটাব লাগিব তেতিয়াহে আমি এখন ডেভেলপ ছ'চাইটিক আমি আশা কৰিব পাৰিম গতিকে কি কৈছে যে তেওঁলোকৰ যিবিলাক নেচাৰেল পাৱাৰ্ছ থাকে তেওঁলোকৰ যিবিলাক ইনেট পাৱাৰ্ছ থাকে যিবিলাক পটেনচিয়েলিটিছ থাকে সেইবিলাক আমি থ্ৰু এডুকেশ্যন আমি ডেভেলপ কৰিব লাগিব যদি আমি সিহঁতৰ সেই ইণ্ডিভিজুৱেলিটিৰ ওপৰত গুৰুত্ব নিদিওঁ তেতিয়াহ'লে শিক্ষা ব্যৱস্থা এটা ভাল এটা গুড এডুকেশ্যন ছিষ্টেম আমি কেতিয়াও এক্সপেক্ট কৰিব নোৱাৰিম ইফ উই ডোণ্ট ডেভেলপ দ্য হোল ইণ্ডিভিজুৱেলিটি অফ দ্য পাৰ্চন গতিকে শিক্ষাৰ ব্যক্তিকেন্দ্ৰিক লক্ষ্য মই তোমালোকক ভালকৈ আকৌ ক'ম যে মেইন কথাকেইটা মনত ৰাখিবা দ্য ইণ্ডিভিজুৱেলিষ্টিক এইম অফ এডুকেশ্যন বা ইণ্ডিভিজুৱেল এইম অফ এডুকেশ্যন always believe the growth and development of the individual. Here, self-realization of the individual is the main point of education system. Full freedom is the another point of individual system. আৰু কি কৈছে self-realization, full freedom, development of the inner qualities, potentialities is the main part of individualistic aim of education. So every society depends upon the developed people. মই কি কৈছোঁ যে every society depends upon the developed people. Developed people কোনবিলাক যিবিলাক অলৰাউণ্ড ডেভেলপ হয় সকলো দিশৰ পৰা যিবিলাক মানুহে বিকাশ হয় সেই মানুহবিলাকে যেন এখন সমাজক ডেভেলপ কৰিব নোৱাৰে চোৱা এখন সমাজত যেনিবা কোনো ধৰণৰ লিটাৰেট মানুহ নাই কোনো ধৰণৰ ছ'চাইটিৰ লগত কেনেকৈ কোপ আপ কৰিব লাগে সেইটোও নাজানে তেওঁলোক ইম'চনেলিও ষ্ট্ৰং নহয় তেতিয়াহ'লে সেই ছ'চাইটিখনক আমি গুড ছ'চাইটি হিচাপে ৰিকগনাইজ কৰিবও নোৱাৰোঁ বা সেই ছ'চাইটিখনৰ ডেভেলপমেণ্টৰ যিটো প্ৰগ্ৰেছ বা প্ৰচেছৰ যিটো ডেভেলপমেণ্ট প্ৰচিডিউৰ সেইটো কি হ'ব শ্ল' হৈ যাব কিন্তু এখন ডেভেলপ ছ'চাইটি বুলি আমি কাক ৰিকগনাইজ কৰিব পাৰিম যিখন ছ'চাইটিত কিছুমান ইণ্ডিভিজুৱেল কিছুমান এনেকুৱা কিছুমান পাৱাৰফুল ইণ্ডিভিজুৱেল থাকে যাৰ কিছুমান ইনেট কোৱালিটিছ থাকে পটেনচিয়েলিটিছ থাকে সিহঁতৰ কিছুমান ক্ৰিয়েটিভিটি থাকে সিহঁতে ফুল ফ্ৰীডম পাই পেলাই যেতিয়া সিহঁতি নিজেই নিজক ডেভেলপ কৰিব জানে তেতিয়াহ'লে সেই সমাজখনক আমি কি কৰিব পাৰোঁ সুন্দৰভাৱে আমি সেই সমাজখনক আমি বিকাশ ঘটাব পাৰোঁ গতিকে আৰু ছাপৰ্টাৰবিলাক কোন নাম কৈছিলোঁ মই ছাপৰ্টাৰ অফ ইণ্ডিভিজুৱেলিষ্টিক এইম অফ এডুকেশ্যন আৰ স্বামী বিবেকানন্দ M.K. গান্ধী বা মহাত্মা গান্ধী ৰুছো ফ্ৰবেল মণ্টেছৰী এটচেট্ৰা এইবিলাক হৈছে শিক্ষাৰ ব্যক্তিকেন্দ্ৰিক লক্ষ্যৰ সমৰ্থক আৰু তেওঁলোকে সদায় কৈছিলে যে শিক্ষাৰ জৰিয়তে আমি এজন ব্যক্তিক প্ৰথমে বিকশাই তুলিব লাগিব ইয়াত দ্য মেইন বা প্ৰাইমেৰী প্লেচ অফ এডুকেশ্যন ছিষ্টেম ইজ ইণ্ডিভিজুৱেল দ্য প্লেচ অফ ছ'চাইটি ইজ অলৱেজ ছেকেণ্ডেৰী ইন ইণ্ডিভিজুৱেলিষ্টিক এইম অফ এডুকেশ্যন গতিকে কাইলৈ ক্লাছত মই এই ইণ্ডিভিজুৱেলিষ্টিক এইম অফ এডুকেশ্যন কি হয় মই তোমালোকক ডিটেইলছত ক'ম নেটৱৰ্কৰ প্ৰব্লেমৰ কাৰণে মই তোমালোকক বহুত দীঘলীয়াকৈ ভিডিঅ' দিব পৰা নাই চ' থেংক ইউ